সত্ৰীয়া সংস্কৃতিৰ সেউজ পথাৰখনত খোজ পেলাই অনবদ্য অৱদানেৰে আগবাঢ়ি যোৱা সত্ৰীয়া সংস্কৃতিৰ এজন বৰেণ্য শিল্পী ৰামকৃষ্ণ তালুকদাৰ। জীৱনটোৱে নৃত্যকলাত সমৰ্পণ কৰি অসমীয়া জাতিৰ জাতীয় গুৰুজনাৰ কৃষ্টি সংস্কৃতি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰে প্ৰদৰ্শন কৰি সত্ৰীয়া নাচক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিছে শিল্পী ৰামকৃষ্ণ তালুকদাৰে। নামনি অসমৰ এখন অখ্যাত সত্ৰ হ'ল বামখাটা সত্ৰ। এই সত্ৰৰ পৰিৱেশত ল'ৰালিকাল কটাই সত্ৰীয়া নৃত্য গীতৰ প্ৰতি আগ্ৰহী হোৱা নিতান্তই স্বাভাৱিক। তেওঁৰ পিতৃ গজেন তালুকদাৰ এজন লোকসংগীতৰ শিল্পী আৰু মাতৃ ধনেশ্বৰী তালুকদাৰ। সত্ৰীয়া শিল্পীজনে পৰিয়ালৰ তত্ত্বাৱধানত গুৱাহাটীলৈ ওলাই আহি সত্ৰীয়া নৃত্যৰ স্নাতক ডিগ্ৰী সমাপ্ত কৰিলে। আমি জানিবলৈ পোৱা মতে তালুকদাৰৰ নৃত্য প্ৰতিভা দেখি প্ৰয়াত প্ৰদীপ চলিহা, আনন্দমোহন ভাগৱতী আদি গুৰুস্থানীয় ব্যক্তিসকলে তেওঁক এটা প্ৰতিষ্ঠিত সত্ৰীয়া নৃত্য শিকিবলৈ দিহা দিয়ে। এই পৰামৰ্শকে শিৰোধাৰ্য কৰি শিল্পীজনে মধ্যপ্ৰদেশলৈ গৈ 8 বছৰ কাল থাকি কথক নৃত্য শিকি সুখ্যাতিৰে মিউজিক সম্পন্ন কৰি ওলাই আহে। সেয়েহে তালুকদাৰে সংগীত আৰু নৃত্যৰ তালমান লয়েৰে জ্ঞানেৰে চহকী। নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ এটি বিশেষ অনুষ্ঠানলৈ। আৰু আজি এই বিশেষ অনুষ্ঠানৰ আমাৰ আমন্ত্ৰিত অতিথি সংগীত নাটক একাডেমী বঁটাৰে বিজয়ী সত্ৰীয়া নৃত্যৰ এজন বৰেণ্য শিল্পী ৰামকৃষ্ণ তালুকদাৰ, আৰু তেখেতৰ লগত আছে তেখেতৰ সুযোগ্য পত্নী এগৰাকী নৃত্যাংগনা ৰুমি তালুকদাৰ। আপোনালোক দুয়োকে স্বাগতম জনাইছোঁ। ছাৰ, এটা দীঘলীয়া যাত্ৰা, সেই যাত্ৰাটো আৰম্ভ হৈছিল বৰপেটা জিলাৰ বজালিৰ বামাখাটা সত্ৰত। আপোনাৰ শৈশৱতে হয়তো জনা নজনাকৈ আপুনি নৃত্যৰ ক্ষেত্ৰখনলৈ গুচি গৈছিল। তাৰ পাছৰ পৰা বৰ্তমানৰ সময়খিনিলৈকে এই বিশাল নৃত্যৰ পৃথিৱীখনত সাঁতুৰি নাদুৰি আপুনি কেনেধৰণে আজি এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিলৈকে আপোনাৰ যাত্ৰাটো আগবঢ়াই নিলে? আচলতে মোৰ যাত্ৰা হৈছিলে আচলতে উপজি পোৱাৰে পৰা। মই হয়তো জন্মৰ দিনাখনেই মই আমাৰ বামাখাটা সত্ৰৰ শংখ ডবা বৰকাহৰ ধ্বনি গানত মোৰ লাগিছিলে। এইকাৰণে সত্ৰৰ একদম সন্মুখৰ ঘৰটোৱে আমাৰ ঘৰ আছিলে। মোৰ দেউতা এগৰাকী বজালিৰ বিখ্যাত শিল্পী গজেন্দ্ৰনাথ তালুকদাৰ, তেখেতে সকলোৱে জানে। গতিকে আমাৰ ঘৰত সদায় সংগীতৰ চৰ্চা হৈছিলে আৰু আমাৰ সত্ৰত সদায় সত্ৰীয়া সংস্কৃতিৰ গীত মাত ভাওনাৰ ডবা শংখৰ ধ্বনি বৰগীতৰ তাল এইবিলাক কাণত লাগি মই ডাঙৰ হৈছোঁ। তাৰপিছত পৰৱৰ্তী সময়ত কি হ'ল, মই আমাৰ ঘৰৰ মানুহখিনিয়ে মোৰ দাদা বা দেউতা মাসকলে ক'লে কি আমাৰ ৰামকৃষ্ণক আমি নৃত্যকলাৰ লগতে সমৰ্পিত কৰোঁ, এটা মহাপুৰুষ গুৰুজনৰ আদৰ্শৰ লগত জড়িত থাকক। সেই সময়ত মানে অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় ষ্টাৰ্ট হৈছে গুৱাহাটীত। গতিকে মোক ক'লে কি 5 বছৰীয়া পাঠ্যক্ৰম, আমি সেই পাঠ্যক্ৰমৰ কাৰণে ইয়াক পঠিয়াওঁ। তাক মোক ইয়াক লৈ আহিলে। তেতিয়া মই সত্ৰীয়া নৃত্যক মুখ্য বিষয় হিচাপে লৈ, যিহেতু আমাৰ মহাবিদ্যালয়ত পঢ়িলে 2টা বিষয় ল'বলগীয়া, গৌণ বিষয় এটা লাগে। গৌণ বিষয়টো মোৰ কথক নৃত্য আছিলে, আৰু সত্ৰীয়া নৃত্য মুখ্য বিষয় হিচাপে মই 1987ত মই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা অসমৰ প্ৰথমজন সংগীতৰ স্নাতক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এই ডিগ্ৰী পাইছিল। সেই সময়ত ছাৰ আপুনি বহুকেইজন বৰেণ্য ব্যক্তিক লগ পাইছিল। এতিয়াও চাগে তেখেতসকলৰ কথা মনত পৰিলে আপোনাৰ মন ভাল লাগি যায়। সেইসকলৰ ভিতৰত প্ৰয়াত সত্ৰীয়া নৃত্যৰ আন এজন বৰেণ্য শিল্পী আনন্দমোহন ভাগৱতী দেৱ, প্ৰয়াত প্ৰদীপ চলিহা দেৱ, এখেতসকলক লগ পাইছিল। তাৰ পাছত এজন নৃত্যৰ ছাত্ৰ হিচাপে আপোনাৰ নৃত্যৰ পৃথিৱীখনৰ দুৱাৰখন কেনেকৈ খোল খালে? এইটোৱে সবাতকৈ গুৰুত্বপূৰ্ণ এইটো, মই কেনেকৈ শিকিলোঁ, কি কৰিব খুজিছোঁ, কেনেকৈ নৃত্যকলাৰ জগতত আগবাঢ়িলোঁ, এইটোৰ লগত এটা সংযোগ, এটা গুৰুত্বপূৰ্ণ সংযোগ। এই সংযোগটো মই ক'ব লাগিব। প্ৰথমে মই মোৰ নাম ল'ম বামাখাটা সত্ৰৰ ধৰণীধৰ বৰবায়ন। তাৰপিছতে বামাখাটা সত্ৰৰ এগৰাকী বিশিষ্ট মানে তেওঁ এগৰাকী শিক্ষক আছিলে, কিন্তু ইমান সংস্কৃতিক দিশত ইমান আগবঢ়া। তেওঁ মোৰ খুৰা হয় বসন্ত তালুকদাৰ, তেখেতৰ মই নামটো ল'ম। তেখেতে সনামল দাস বুলি এগৰাকী গুৰুৰ শ্ৰীচৰণত মোক প্ৰথমে নাচ শিকাবলৈ সুবিধা কৰি দিছিলে। সত্ৰৰ ভিতৰত আৰু বাহিৰত দুইফালে নাচ শিকাইছিলে।
গতিকে তেতিয়া মই নাচৰ প্ৰতি বেছি আকৰ্ষিত হৈছিলোঁ আৰু তাৰ পৰা যেতিয়া অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ প্ৰথমে মই আহিছোঁ মই গুৰু গোবিন্দ শইকীয়া ছাৰ শৈলেন শইকীয়া ছাৰ কিছুদিন আগতে বিদায় লৈছে আমাৰ ঘনকান্ত বৰা বৰবায়ন ছাৰ দুৰ্লভ শইকীয়া ছাৰ এইবিলাক সত্ৰৰ পৰা অহা মানে ব্যক্তি আছিলে এইকেইজন ব্যক্তিক প্ৰথমে লগ পোৱাৰ পৰৱৰ্তী সময়তে মই লগ পাইছিলোঁ মোৰ শ্ৰদ্ধাৰ গুৰু আনন্দমোহন ভাগৱতী ছাৰ আৰু সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত সেই সময়ত ৰঘেশ্বৰ শইকীয়া বৰবায়ন ছাৰ যিগৰাকী ব্যক্তিয়ে অসমৰ গোটেই সত্ৰীয়া নৃত্যৰ ধাৰাটোক আমাৰ সমাজলৈ সত্ৰৰ চাৰিবেৰৰ পৰা উলিয়াই আনি আমাক মানে সকলোকে সমস্তকে শিকাব পৰা সুবিধা কৰি দিলে সেইগৰাকী ব্যক্তিক পালোঁ তাতকৈ মই অতি সুবিধাজনকভাৱে মই যেতিয়া সত্ৰীয়া নৃত্যৰ লগত সংস্কৃতৰ এক বিৰাট সম্পৰ্ক আছে সংস্কৃত জানিব লাগে তেতিয়া মই এগৰাকী এনেকুৱা গুণী ব্যক্তি লগ পালোঁ কলা চূড়ামণি ডক্টৰ প্ৰদীপ চলিহা ছাৰ মই পাহৰিব নোৱাৰিম ছাৰে মোক কিমান উপকাৰ কৰিছে আনন্দমোহন ভাগৱতী ছাৰে মোক কিমান উপকাৰ কৰিছে মই পাহৰিব নোৱাৰিম মোৰ গোটেইকেইজন গুৰুৱে ইমান কষ্টেৰে অধিক কষ্টেৰে সেই সময়ত মোৰ পৰা তেওঁলোকে কোনো মই এটকাও তেওঁলোকক দিবলগীয়া হোৱা নাই কেতিয়াবা মই পাৰিলে গুৰু দক্ষিণা দিছোঁ ঠিক এখন গামোচাৰী মোৰ নৃত্যকলা শিকাৰ সামৰণি ঘটিছে পৰৱৰ্তী সময়ত মই আৰু দুগৰাকী মানুহৰ নাম ল'ম চাৰুবলী ছাৰ প্ৰয়াত তেওঁ ওচৰত মই কথক নাচ শিকিছিলোঁ আৰু মোৰ অতি শ্ৰদ্ধাৰ গুৰু সুৰেন্দ্ৰ শইকীয়া ছাৰ তেওঁ লক্ষ্ণৌ কথক কেন্দ্ৰৰ এগৰাকী শিক্ষক আছিলে তেওঁৰ ওচৰত মই কথক নাচ শিকিছিলোঁ তেওঁ সত্ৰীয়া নৃত্যৰ লগত বৰ নিবিড়ভাৱে আগৰ পৰাই জড়িত আছিল কাৰণে মই খুব তেওঁৰ পৰা নাচ শিকাৰ এটা বিশেষ সুবিধা পাইছিলোঁ এইটো গোটেই সেই সময়ত ছাৰ সত্ৰীয়া নৃত্যৰ মাষ্টাৰ ডিগ্ৰী হোৱা নাছিল সেই ৮০ দশকৰ কথা ৮০ দশকত যিহেতু মাষ্টাৰ ডিগ্ৰী হোৱা নাছিল তাৰ পাছত কিন্তু আপুনি নৃত্যৰ আৰু উচ্চ শিক্ষা গ্ৰহণৰ বাবে আপুনি মাষ্টাৰ ডিগ্ৰীৰ কথা চিন্তা কৰিলে আচলতে নৃত্যকলা এনেকুৱা এবিধ কলা এই নৃত্যকলা শিকিবলৈ প্ৰথমে কোনোবা গুৰুৰ শ্ৰীচৰণ বন্দনা কৰিবই লাগিব আচলতে মই এখন মহাবিদ্যালয়ত পঢ়িছিলোঁ মহাবিদ্যালয়ত পঢ়ি তাৰ পৰা যিখিনি জ্ঞান ল'লোঁ এইখিনিয়ে যদি মই সেইখিনি জ্ঞানেৰে যদি মই ভাবোঁ বুলি এগৰাকী শিল্পী হ'ম কেতিয়াও সম্ভৱ নহয় মই এতিয়ালৈকে শিকি আছোঁ মই প্ৰায় 50 বছৰে মোৰ জাৰ্ণি নৃত্যকলাত মোৰ এতিয়া 57 মই এজত সোমাইছোঁ আৰু মই 5 বছৰতে নাচৰ নৃত্যকলাৰ জগতত সোমাই গৈছিলোঁ গতিকে ইমান দীঘলীয়া জাৰ্ণি এটা কৰিছোঁ ইয়াত আচলতে গতিকে এই দীঘলীয়া জাৰ্ণিটোত মই ভাবোঁ কি এনেকুৱা মই পৰৱৰ্তী সময়ত মই মাষ্টাৰ ডিগ্ৰী কৰিব গৈছোঁ কিন্তু বহু বছৰ পিছত গৈছোঁ মই 1987 গ্ৰেজুৱেট আৰু 97 মই মাষ্টাৰ ডিগ্ৰী 10 বছৰ কাল বাকী মই গুৰুৰ ওচৰত শিকিছোঁ আংগিকো বাচিকা শৈৱ আহাৰ্য স্বাত্বিকস তথা এই অভিনয় নাচৰ মাজত থকা এই 4 প্ৰকাৰৰ অভিনয়ৰ কথা মই ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ বা শিকাবলৈ পাৰিছিলোঁ আৰু নিজে পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ এই কাৰণে সেইবিলাক কথা তন্নকৈ শিকাইছিলে প্ৰদীপ চলিহা ছাৰ আনন্দমোহন ভাগৱতী ছাৰে এই 4 প্ৰকাৰৰ অভিনয় আমাৰ নাচৰ মাজত আছে এই গোটেইখিনি সকলোৱে জানে এতিয়া আংগিক মানে আংগিক অভিনয় হ'ল অংগৰ দ্বাৰা যিখিনি আমি অভিনয় কৰোঁ মানৱ শৰীৰৰ 3টা ভাগক আমি ভাগ কৰি মেইন পাৰ্টছখিনিক অংগ বুলি কোৱা হয় সেই অংগ হ'ল শিৰ হস্ত পাদ বক্ষ পাৰ্শ্ব কটিতক এই 6টা অংগক মানে মেইন পাৰ্টছখিনিক অংগ বুলি কোৱা হয় আৰু এই অংগৰ দ্বাৰা যিখিনি আমি অভিনয় কৰোঁ আমি যদি এখন ধনু দাঙো তাক যদি উঠাই লওঁ ভাঙি দিওঁ ইও এটা আংগিক অভিনয় মানে অংগ প্ৰত্যংগ উপংগৰ দ্বাৰা কৰা অভিনয়খিনি বাচিকা অভিনয় বাক্যৰ দ্বাৰা হয় বাচিকা মানে সংলাপ ডাইলগ আমাৰ যে ডাইলগ নাটকৰ অভিনয় অংকীয়া নাটকবিলাকৰ বাচিকা অভিনয় আহাৰ্য অভিনয় আভূষণ মানে আচলতে এটা চৰিত্ৰ ৰূপ ধাৰণ কৰিবলৈ আমি নিজকে অংগ সজ্জা সাজ সজ্জা ৰূপ সজ্জা গোটেইখিনিকে আহাৰ্য অভিনয় বুলি কোৱা হয় আৰু সাত্ত্বিক অভিনয় কিন্তু অকণমান গুৰুত্বপূৰ্ণ কথা আছে সাত্ত্বিক অভিনয়ৰ বিষয়ে অকণমান এইকাৰণে সকলোৱে জানিব লাগে সাত্ত্বিক অভিনয় অতি গুৰুত্বপূৰ্ণ হ'ল কি সাত্ত্বিক অভিনয় ইয়াকে বোলে এটা চৰিত্ৰৰ মানসিক অৱস্থাটো এজন শিল্পীয়ে তেওঁৰ অন্তৰৰ নিবৃত কোণত সোমাই লৈ তাৰ পৰা ভাৱটো নিৰ্গত কৰি দিব লাগিব আৰু তাৰ পৰা ওলোৱা ভাৱটোকে আচলতে সাত্ত্বিক ভাৱ বোলে কিন্তু মই যেতিয়া তাৰ পিছত এইখিনি কৈ মই আকৌ মাষ্টাৰ ডিগ্ৰীৰ কথা ক'বলৈ গ'লোঁ মই খেৰাগড় বিশ্ববিদ্যালয় মধ্যপ্ৰদেশৰ তেতিয়া মই দেখিলোঁ কি মই যোৱাৰ উদ্দেশ্য আছিলে গুৰুবিলাকে মোক ক'লে মোক 2-3জন গুৰুৱে ক'লে ৰামকৃষ্ণ তুমি এটা কাম কৰা তুমিতো সত্ৰীয়া নাচ শিকিলা কথক নাচ শিকিলা তেতিয়া 80 দশকততো সত্ৰীয়া নৃত্য বা 90 দশকত ক্লাছিকেল হোৱা নাই আমাৰ নাচটো কি কাৰণত ক্লাছিকেল নহয় যিহেতু আমি বিশ্ববিদ্যালয় খুলিলোঁ মানে মহাবিদ্যালয় খুলিলোঁ তুমি তাত ইয়াত বিজ্ঞানসন্মত এটা ষ্টাডি কৰিলা ইয়াৰ ওপৰত তুমি বহুত অধ্যয়ন কৰিলা এতিয়া তুমি যোৱা এটা বেলেগ নাচ শিকি তাত
কিনো গ্ৰামাৰ আমাৰ নাচৰ মাজত নাই, কিনো তেওঁলোকৰ নাচৰ মাজত আছে, এই কথাখিনি তুমি তেতিয়া বিচাৰ কৰিব পাৰিবা এটা ক্লাছিকেল ডান্স ভাল গুৰুৰ ওচৰত ভালকৈ শিকি আহা। তে লক্ষ্ণৌলৈ গুৰুৰ ওচৰত শিকিছিলোঁ, সুৰেন্দ্ৰ শইকীয়াজী গুৰুৰ ওচৰত শিকিছিলোঁ। তাৰপিছত মই মিউজিকো পাছ কৰিছিলোঁ। মই এক্সুৱেলি মিৰজ, এইটো মুম্বাই অখিল ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয় মণ্ডলৰ পৰা। আৰু তাৰপিছত মই খেৰাগড়ত MA কৰিব গৈছিলোঁ। মই যেতিয়া নাচৰ MA কৰিছিলোঁ তেতিয়া নাচৰ MA কোনো নাজানে, মানে মাষ্টাৰ অফ আৰ্টছ ছাবজেক্ট কথক ডান্স এনেকুৱা ধৰণৰ আছিলে। মাষ্টাৰ অফ আৰ্টছ ছাবজেক্ট ইংৰাজী এনেকুৱা ধৰণৰ জানে, ছায়েন্স আৰ্টছ আৰু কমাৰ্চৰ বিষয়ে মানুহে জানে। মিউজিকৰ মই MA বুলি কওঁতে তেতিয়াতো ধৰিব নোৱাৰে কি বস্তু ৰ'বা, এইটো কি MA, এইটো MA নহয় নেকি, এনেকুৱা ধৰণৰ মানে কথাটো ধৰিব পৰা নাছিল। কিন্তু মই যিখন ইউনিভাৰ্চিটিত পঢ়িছিলোঁ সেইখন এছিয়া মহাদেশৰ একমাত্ৰ মিউজিক আৰু ফাইন আৰ্টছৰ একমাত্ৰ বিশ্ববিদ্যালয় আছিল। আৰু সেইখনৰ পৰা মই 1997ত MA পাছ কৰি আহিছিলোঁ। তাৰ 2000 চনত আমাৰ সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয় স্বীকৃতিলৈ আহিলেই, তাৰপিছত সত্ৰীয়া নৃত্যত লাগি গ'লোঁ আৰু। কিন্তু আপোনাক মোৰ এষাৰ কথা সুধিব মন গৈছে। 600 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাই সত্ৰীয়া নৃত্যৰ এটি অমূল্য সম্পদ অসমবাসীক দি থৈ গ'ল। পৰৱৰ্তী সময়ত সত্ৰসমূহে ভক্তিৰ অৰ্ঘ্য হিচাপে সেই নৃত্যক চৰ্চা কৰি আছিল। তাৰ পিছত আপোনালোকৰ দৰে শিল্পীসকলে সেই নৃত্যক মঞ্চলৈ লৈ আনিলে, নতুন প্ৰজন্মলৈ সেই নৃত্যক আগবঢ়াই লৈ গ'ল। আৰু এতিয়া শাস্ত্ৰীয় নৃত্য হিচাপে সত্ৰীয়া নৃত্যই ভাৰত বিখ্যাত হ'ল। ভাৰতৰ 8টি শাস্ত্ৰীয় নৃত্যৰ ভিতৰত সত্ৰীয়া নৃত্য এটি অন্যতম নৃত্য। গতিকে ছাৰ, সময়ৰ লগে লগে সেই ভক্তিৰ অৰ্ঘ্য সত্ৰীয়া নৃত্য এতিয়া পৰিৱেশ্য কলালৈ যেতিয়া ৰূপান্তৰ ঘটিলে, আৰু আপোনালোকে যিহেতু নৃত্যৰ ক্ষেত্ৰখনত ইমান উচ্চ শিক্ষাৰে শিক্ষিত একোজন ব্যক্তি, আপোনালোকৰ ব্যৱহাৰিক জ্ঞান, আপোনালোকৰ পদ্ধতিগত জ্ঞানেৰে সত্ৰীয়া নৃত্যক আপোনালোকে কোনটো পৰ্যায়ৰ পৰা কোনটো পৰ্যায়লৈ আনিলোঁ বুলি আপুনি ভাবিছে, সেইটো ছাৰ প্ৰথম প্ৰশ্ন। লগতে আৰু এটা প্ৰশ্ন, নতুন প্ৰজন্মক এই নৃত্যৰ প্ৰতি আপোনালোকে কেনেধৰণে আকৰ্ষিত কৰিছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীৰ এনেকুৱা এজন সৰ্বগুণাকৰ, তেওঁ ভক্ত বৈষ্ণৱ, তেওঁ গুৰু। এইটো আৰু পৃথিৱীত ক'তো কেতিয়াও কোনো জন্মা নাই আজিলৈকে, এতিয়ালৈকে। সেনেকুৱা এজন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এজন মহাপুৰুষ আমাৰ এই অসমত জন্মিছিলে। আৰু সেই মহাপুৰুষজনক আমি আচলতে আজিৰ তাৰিখতো সন্মান দিব পাৰিছোঁনে নাই, মোৰ বহুত সন্দেহ আছে। মহাপুৰুষজনক আমি উপযুক্তভাৱে আমি তেওঁক শ্ৰদ্ধা ভক্তি কৰিব পাৰিলোঁনে নাই, এই দুজনা গুৰুক আমি সন্মান দিব পাৰিলোঁনে নাই। যি দুজনা গুৰুৱে আমাক ইমান সম্পদ দি থৈ গ'ল, তেওঁ আমাক কি দিয়া নাই? মহাপুৰুষ গুৰু দুজনাই আমাক ভাষা দিছে, সংস্কৃতি দিছে, ধৰ্ম দিছে, সকলোখিনি দিছে। আচলতে মোৰ এনেকুৱা ক'বলৈ মন যায়, ভাৰতবৰ্ষৰ সমস্তবোৰ শাস্ত্ৰীয় সংগীত নৃত্যক যদি আমি তোলাচনীৰ একফালে উঠাই দিওঁ আৰু সত্ৰীয়া নৃত্যক আনফালে উঠাই দিওঁ, সত্ৰীয়া মহাপুৰুষ গুৰুজনাৰ আদৰ্শখিনিক, তেওঁৰ সাহিত্যই হওক, তেওঁৰ কলা সংস্কৃতিখিনিয়ে হওক, এইখিনি যদি উঠাই দিওঁ, গোটেইখিনিক দাঙি উঠাই আনিব পৰাকৈ ইমান সম্পদ তেওঁ আমাক দি থৈ গ'ল। মই কৈছোঁ, তেওঁ এনেকুৱা এজন গুৰুৱে ইমান আমাক সম্পত্তি আমাক দিলে, আমাক ইমান ধনী কৰি থৈ গ'ল, আমি ব্যৱহাৰ কৰিবই জনা নাই। সত্ৰীয়া নৃত্য মহাপুৰুষ শংকৰদেৱে যিটো দি থৈ গ'ল, ইয়াক কোনো পৰিৱৰ্তন কৰাৰ কোনো প্ৰশ্নই নুঠে। ইমান গুণী, মই কৈছোঁ পৃথিৱীৰ, সেইকাৰণে মই প্ৰথমে কৈছোঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সৰ্বগুণাকৰ এজন গুৰু আমি পাইছিলোঁ। গতিকে সেইকাৰণে তেওঁৰ সেই বস্তুখিনিক আমি অকণমান চাফা কৰি ৰাখিব লাগিব। আমি তাক ইমান বছৰীয়া পৰম্পৰাত কিছু পৰিমাণে আমি সময় সাপেক্ষভাৱে এই আজিৰ তাৰিখত আমি যেন তাক চাফা এটা ৰূপত দেখা নাই, আমি চাফ কৰিয়ে দিছোঁ। আমি যত্ন কৰিছোঁ অকণমান তেওঁৰ কৃষ্টিখিনিক চাফা কৰি দিছোঁ। আৰু এইটো আমি আগতে সত্ৰৰ চাৰিবেদৰ আধ্যাত্মিকতাৰ অংগৰূপে আছিল, ধৰ্মৰ অংগৰূপে সত্ৰৰ চাৰিবেদৰ গুৰু আসনৰ আগত পৰিৱেশন কৰা হৈছিলে। আৰু আজি কলাৰ অংগৰূপে মঞ্চলৈ আহিছে। কলাৰ অংগৰূপে মঞ্চলৈ আহিলে কিন্তু এটা কথা আছে, কলাৰ অংগ বুলি কোৱাৰ লগে লগে কলাৰ প্ৰথম চৰ্তটো হ'ল সৌন্দৰ্য সৃষ্টি। আমি সত্ৰত যেতিয়া পৰিৱেশন কৰোঁ, আমাৰ সত্ৰত, আমি বামাখাটা সত্ৰত যেতিয়া নাচোঁ, তাত পোচাকৰ ইমান গুৰুত্ব নাথাকে। আমাৰ কীৰ্তিটো ভাঙা কীৰ্তি হ'লে সেইটোৰে আমি মাত্ৰ যিহেতু ভগৱানৰ শ্ৰীচৰণ বন্দনা কৰাৰ কাৰণে নাচটো নাচোঁ, আমি ইমান হস্তৰ প্ৰয়োগ,
কিবা দৃষ্টিৰ প্ৰয়োগ, আংগিক অভিনয়, বাচিক অভিনয়, নবৰ ৰস, এইবিলাক কথা চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাছিল। এইখন পতাক হস্ত, এইখন ত্ৰিপতাক, অলপদ্ম হস্ত, এইবিলাক হস্তৰ নাম নাই একো, সত্ৰত একো আমাৰ নাম নাছিলে। গতিকে আমি এতিয়া সময় সাপেক্ষভাৱে আমি এতিয়া পৰিৱৰ্তন বিচাৰিবলগীয়া হৈছে। এইকাৰণে ইতিমধ্যে ভাৰতবৰ্ষত 7টা ক্লাছিকেল ডান্সে গা কৰি উঠিছে। গতিকে আমাৰো যিহেতু বিদ্যুৎ মহলে দেখিলে কি আমাৰ ডান্সটো ক্লাছিকেল কৰিব লাগে বা ইয়াক আগবঢ়াই নিব লাগে, তেতিয়া সত্ৰৰ চাৰিবোৰৰ পৰা ওলাই আনিলে। ৰঘেশ্বৰ শইকীয়া বৰবয়ন ছাৰ তেওঁ সেই সময়ৰ প্ৰথমজন মানুহ। মণিৰাম দত্ত মুক্তিৰ বৰ্মন তেওঁ প্ৰথম বঁটা পাইছে, 1963 প্ৰথম বঁটা পাইছে তেওঁ। গতিকে তেনেকুৱাকৈ যেতিয়া ওলাই আহিলে তেতিয়া তাত চিন্তা চৰ্চা কৰিবলৈ বহুত সুবিধা থাকি গ'ল বাহিৰৰ পৰা। ইয়াৰ আমি পৰিৱৰ্তন আমি একোৱে কৰা নাই, মাত্ৰ আমি সুৰ, কিছুমান সাংগীতিক সুৰ, কিছুমান সংগীত হয়তো সত্ৰৰ চাৰিবাৰত নাথাকে, যেনে হাৰমনিয়ামটো সত্ৰৰ চাৰিবাৰত নাথাকে, বাঁহী নাথাকে, ভায়লিন নাথাকে। এতিয়া আমি সেইবিলাক ধৰণৰ কথা অকণমান সংযোগ কৰি দিছোঁ। নাচ একেই আছে, তেওঁৰ সৃষ্টিখিনিকহে আমি নাচ বনাইছোঁ। তেওঁৰ যিখিনি হস্ত, তেওঁৰ যিখিনি ভংগী, সেইখিনি হয়তো তেওঁ গোৱা গীত এটাত লগালোঁ, কৰতল কমল বা মধু দানৱ দাৰণ। বাকী কোনো পৰিৱৰ্তন নোহোৱাকৈ তেওঁ শাস্ত্ৰীয় নৃত্য ইয়াত সজাই থৈ গৈছে, আমি একো চিনি পোৱা নাই। মই সেইকাৰণে আগতে কৈছোঁ, তেনেকুৱা এজন গুৰুৱে আমাক ইমান সম্পত্তি দি থৈ গৈছে। ছাৰ, নতুন প্ৰজন্ম যেতিয়া আপোনাৰ ওচৰলৈ আহিছে, যিসকল ছাত্ৰ ছাত্ৰী আপোনাৰ ওচৰলৈ আহে, হয়তো তেওঁলোক ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী, অসমীয়া ভাষা সাহিত্য সত্ৰীয়া গীত মাতৰ লগত তেওঁলোকৰ সিমান পৰিচয় নাই। সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি সত্ৰীয়া নৃত্যৰ প্ৰতি আকৰ্ষিত কৰি কেনেধৰণে আগবঢ়াই নিছে? নতুন প্ৰজন্মই আমাৰ সত্ৰীয়া নৃত্যৰ প্ৰতি বৰ্তমান এনেকুৱা অনীহা প্ৰদৰ্শন কৰা নাই বোলে আমি এইটো নাচ একদম বেয়াই পাওঁ। তেওঁলোকে আজিৰ যিটো মানে পৰিৱেশ্য কলাকাৰৰ যি নাচ দেখিছে, এই পৰিৱেশ্য কলাকাৰৰ নাচ দেখি বেছিভাগ নতুন প্ৰজন্মৰ শিল্পী এতিয়া নাচ শিকিবলৈ আহিছে। কিন্তু মই শিল্পীসকলক অনুৰোধ কৰিব খোজোঁ, প্ৰথমে মহাপুৰুষ গুৰুজনাৰ দৰ্শনটো আমি বুজি পাব লাগিব। তেওঁ আমাক কি ক'ব বিচাৰিছিলে এই কথাখিনিও অকণমান জানিব লাগিব। অকল নাচটো শিকিলেই নহ'ব। মানে এনেকুৱা ধাৰণাত বহুতে নাচ শিকিছে, মই আজি নাচ শিকিছোঁ, কালিলৈ ষ্টেজত নাচ নাচি দিম, বহুতে মোক ভাল পাব নেকি, বা ক'ৰবাত টিভিত উঠিম, এনেকুৱা ধৰণৰ কাৰণটো কিছুমানে আহিছে। কিন্তু নহয়, গুৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতীয় গুৰু, আমাৰ অসমীয়া জাতিৰ এজন গুৰু। অসমীয়া ভাষা যিসকলে কয়, অসমীয়া ভাষা কোৱা সকলো মানুহৰে গুৰু, হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, যোনে অসমীয়া ভাষা কয় সকলোৰে কিন্তু গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেইটো আমি সকলোৱে মানি লোৱা উচিত আৰু মানি ল'বই লাগিব। অসমীয়া ভাষা কোৱা সমস্তৰে গুৰু সেই মহাপুৰুষ গুৰুজনাই, আৰু তেওঁৰ আদৰ্শখিনিক জীয়াই ৰখাৰ কাৰণে আমি অসমৰ সকলো অভিভাৱকে প্ৰথমে তেওঁৰ আদৰ্শখিনিক আমি আমাৰ ল'ৰা ছোৱালীক শিকাব লাগিব। যদি নিশিকাওঁ তাহাঁতে নাজানিব, তেওঁ শিকাব লাগিব বোলে আমাৰ এইখন অসমত এনেকুৱা ধৰণৰ এজন গুৰু আছিলে, তেওঁ এনেকুৱা ধৰণৰ আধ্যাত্মিক চিন্তা চৰ্চাৰে আমাৰ দেশখন এনেকুৱা ধৰণৰ এখন দেশ তৈয়াৰ কৰিলে, য'ত একেলগে বহু জাতি উপজাতি জনজাতি একলগতে লগ হৈ বিভিন্ন ধৰ্মাৱলম্বী লগ হৈ একেলগে একে ঘাটতে পানী খায়। গতিকে তেনেকুৱা এটা আমি ইয়াত পৰিৱেশ সৃষ্টি কৰি আমি নতুন প্ৰজন্মক দেখুৱাব লাগিব। তেতিয়া তেওঁলোকে নাচৰ প্ৰতিও আকৰ্ষিত হ'ব। আৰু এতিয়া মইতো ভাবোঁ এনেকুৱা, নতুন প্ৰজন্মই আমাৰ নাচ বেছি আগবঢ়াই নিব আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক। কাৰণ পুৰণি মানুহখিনিৰ ভাষাৰ সমস্যা আছিলে, আৰু বিভিন্ন ঠাই তেওঁলোকে আজিৰ এটা ল'ৰাই আজি যদি ইয়াত আছে, পৰহি ইংলেণ্ডত, তাৰ নেক্সট ডে আমেৰিকা ঘূৰি, তেওঁলোকে যদি এতিয়া যদি মহাপুৰুষ গুৰুজনাৰ এই আদৰ্শখিনি এনেকুৱাকৈ লৈ যাব পাৰে, আমাৰ এই গোটেই সত্ৰীয়া সংস্কৃতি বিশ্ববন্দিত হ'ব। এইকাৰণে ইয়াতকৈ ডাঙৰ সংস্কৃতি পৃথিৱীত ক'তো নাই। সেইকাৰণে এই আধ্যাত্মিক কলা পৃথিৱীত ক'তো নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে য'ত সৃষ্টি কৰিছে এই কলা আৰু তেওঁৰ আদৰ্শ পৃথিৱীত ক'তোই নাই। গতিকে আমি মাত্ৰ এতিয়া নতুন প্ৰজন্মক এইটো অনুৰোধ কৰিম আজি এইখন মঞ্চৰ পৰা, তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই অনুপম সৃষ্টিৰাজিক তেওঁলোকে প্ৰান্তে প্ৰান্তে বিলাই দিয়ক পৃথিৱীৰ, যেন সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা জানে। ইমান বছৰ আগে, 600 বছৰ আগে তেওঁ অসম নামৰ এখন ঠাইত জন্মগ্ৰহণ কৰিছিলে ভাৰতবৰ্ষৰ, আৰু সেই মহাপুৰুষজনে এনেকুৱা ধৰণৰ কথা কৈ থৈ গৈছে। সেইকাৰণে আমি ইংৰাজীত বহু কিতাপ ছপা কৰিবলগীয়া যদি হোৱা নাই, কৰিবলগীয়া থাকিব। সেই ক্ষেত্ৰত বহুত দায়িত্ব থাকিব। সেই ক্ষেত্ৰত আমাৰ পণ্ডিতসকলৰ দায়িত্ব আছে। অকল পণ্ডিতক দায়িত্ব দিলে নহ'ব, পণ্ডিতে লিখি যাব পাৰে, তাৰ ছপা মাধ্যম কিবা, এই গোটেই কথা ইয়াৰ চৰকাৰৰ কিছু পৰিমাণে দায়িত্ব থাকিব মহাপুৰুষ গুৰুজনাক মানে আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে। তেওঁ উপযুক্তভাৱেতো আজি আমি 600 বছৰ নোৱাৰিলোঁ,
100 বছৰতো আমি এনেহে কওঁ কিয় আমাৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন ৰামকৃষ্ণ তালুকদাৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্যশিল্পী নহয় লণ্ডনত ক'ৰবাত নাচি আহিলোঁ স্কটলেণ্ডত নাছিলোঁ কুৱেইটত ক'ৰবাত নাছিলোঁ আন্তৰ্জাতিক খ্যাতি সম্পন্ন আমি তেওঁক প্ৰতিষ্ঠা কৰিব পৰা নাই অকণমান মাত্ৰ উলিয়াই নিছোঁ তেওঁক তেতিয়াহে পাৰিব এই নতুন প্ৰজন্মহে পাৰিব প্ৰান্তে প্ৰান্তে বিলাই দিব পাৰিব তাহাঁতে তেতিয়া জাতীয় চেতনা বোধ লাগিব কিন্তু জাতীয় চেতনা কিন্তু যদিহে নাথাকে আৰু সেই জাতীয় চেতনা কিন্তু আমি আমাৰ স্কুলবিলাকতো আমি শিকাব লাগিব আৰু আমাৰ অভিভাৱকসকলে শিকাব লাগিব এই অভিভাৱকসকলৰ দায়িত্ব নিশ্চয় স্যাৰ বহু সন্মানেৰে আপুনি সন্মানিত হৈছে আৰু নৃত্যশিল্পীসকলৰ মাজত আপুনি অত্যন্ত জনপ্ৰিয় বিশেষকৈ আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইমান সুন্দৰকৈ তেওঁলোকৰ মানসিকতা বুজি নৃত্যৰ ক্ষেত্ৰখনলৈ আপুনি মৰমেৰে আঁকোৱালি আনে মই আচলতে এটা কথা কওঁ মই সংগীত নাটক একাডেমী বঁটা যেতিয়া ঘোষণা হ'ল মোৰ নাম যেতিয়া আহিলে 2017 চনৰ সংগীত নাটক একাডেমী বঁটা মই পালোঁ তাৰপিছত মোৰ কি অৱস্থা হৈছিলে মই আচৰিত হৈছোঁ প্ৰথম দিনাখনে মোৰ ঘৰত 200 মান মানুহ তাৰপিছত মই ইমান মোক মানুহে আদৰি ইমান মোক মৰম স্নেহ কৰিছে ইমান সন্মান যাচিছে মই ভাবিবই পৰা নাই এতিয়ালৈকে মই একদম সময় পোৱা নাই আজিৰ তাৰিখলৈকে মই একদম সময় পোৱা নাই মই ইমান ৰাইজে মোক বিচাৰিছে মই আচলতে তেতিয়াহে মই বুজিছোঁ সত্ৰীয়া নৃত্যক মানুহে তাৰমানে ভাল পায় কাৰণ মই এগৰাকী সত্ৰীয়া নৃত্যশিল্পীহে সত্ৰীয়া নৃত্যশিল্পীক ইমান মানুহে চিনি পায় আৰু ইমান সন্মান দিবলৈ জনা হ'ল সেইটো এটা কিন্তু ভাল কথা এই মুহূৰ্তত স্যাৰ সেইটো সেই ভাল পোৱাখিনি আপুনি নিজে অৰ্জন কৰিছে এই কাৰণে বিভিন্ন প্ৰান্তত আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আছে আৰু ছাত্ৰ ছাত্ৰীসকলক মৰমেৰে আঁকোৱালি লৈ নৃত্যটোৰ প্ৰতি আকৰ্ষণ কৰাটো আৰু অভিভাৱকসকলকো এই নৃত্যটোৰ প্ৰতি আপোনাৰ চিন্তা চৰ্চাই আকৰ্ষণ কৰাটো খুব ডাঙৰ কথা স্যাৰ খুব ভাল লাগিল কথা পাতি ৰুমি বাইদেউ খুব ভাল লাগিল আৰু ৰুমি বাইদেউ আপোনাক এটা কথাৰ কাৰণে আমি অভিনন্দন জনাইছোঁ এজন সৃষ্টিশীল ব্যক্তিক এজন সৃষ্টিৰ ক্ষেত্ৰত নিৰন্তৰ জড়িত হৈ থকা ব্যক্তিক আপুনি ইমান সুন্দৰকৈ এগৰাকী পত্নী হিচাপে এগৰাকী নৃত্যাংগনা হিচাপে আপুনি ইমান সুন্দৰকৈ আগবঢ়াই লৈ গৈছে এগৰাকী সুযোগ্য পত্নী হিচাপে আৰু এগৰাকী নৃত্যাংগনা হিচাপে ৰুমি তালুকদাৰ বাইদেউ আপোনাক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ দৰ্শকসকল আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিবৰ সময় হ'ল সুদীৰ্ঘ 50 বছৰ 5টা দশক ধৰি নৃত্যৰ ক্ষেত্ৰখনত ইমান সুন্দৰকৈ আগবাঢ়ি গৈছে এজন আমাৰ শ্ৰদ্ধাৰ শিল্পী শ্ৰীযুত ৰামকৃষ্ণ তালুকদাৰ ডাঙৰীয়া এনে এজন ব্যক্তিক আজি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিব পাৰি আমি সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকেও আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি নিশ্চয় ভাল পালে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ